নমস্কাৰ সকলোকে পুনৰবাৰ মোৰ চেনেলটোলৈ আপোনালোকক স্বাগতম জনালোঁ আৰু আপোনালোকৰ খবৰ কেনেকুৱা জনাব। ময়ো আছোঁ আৰু ভালে। মানে কি হয়, কেতিয়াবা ভিডিঅ' বনাব একদম মন নাথাকে ন, আপোনালোকৰ তেনেকুৱা হয়নে? কিন্তু ভিডিঅ' নিদিলেও আকৌ কি হয়, নিদিওঁতে সেইটো এটা মানে কি হয়, অভ্যাস হৈ যায় আৰু দিবৰ মনে নোযোৱা হৈ যায়। সদায় ভিডিঅ' দি যাব পাৰিলে ভাল লাগে, কিন্তু কেতিয়াবা মানে কি হয়, গেপছ হৈ যায় আৰু গেপছ হৈ গ'লে আৰু দিবৰ মনে নাথাকে। যোৱাকালি মানে এই কেৰাহীকেইটা যে আনিছিলোঁ মই, লোৰ কেৰাহীকেইটা ধুই কিনে বহুত ধুনীয়াকৈ চাফা কৰিলোঁ সেইদিনাখন, কচু চচু বইল কৰি। এতিয়া কালি মানে যোৱাকালি মাছ আনিছিলে, ফাৰ্ষ্ট যাত্ৰা মাছেৰে কৰিলোঁ আৰু বনালোঁ, ভাল লাগিলে। তাকে অকণমান ভিডিঅ' কৰি থৈছিলোঁ, ভাবিছোঁ তাকে আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। আৰু ভিডিঅ'টি ভাল লাগিলে লাইক কমেণ্ট কৰি দিব। আৰু যিসকলে আজিলৈ ইমান ধুনীয়াকৈ সঁহাৰি জনাই আছে, ভিডিঅ'বোৰ চাই কমেণ্ট কৰে, ভিডিঅ'বোৰ চাই আছে, ছাপোৰ্ট কৰি আছে মোক, তেখেতসকলক বহুত বহুত ধন্যবাদ জনালোঁ। আগলৈও আপোনালোকে এনেকৈ সঁহাৰি জনাব বুলি আশা কৰিলোঁ। ঠিক আছে, ভিডিঅ'টিৰ মাজলৈ এতিয়া আগবাঢ়োঁ। এয়া মাছ, আজি পিছে বেছি ডাঙৰ মাছ নহয়। এয়া কেৰাহী বহাই দি তেল দি দিছোঁ আৰু পটককৈ মানে কেৰাহী গৰম হৈ গ'ল আৰু এয়া মাছ দিব ধৰিছোঁ। আৰু তেল মানে সোনকালে গৰম হৈ যায় আৰু ভাল লাগিছিল আৰু ধুনীয়া মিহি হৈছিল কেৰাহীটো। আৰু বনাওঁতে আৰু ভাল হ'ব। এতিয়া গোটেইখিনি মাছ ভজা হৈ গ'ল। এতিয়া অকণমান মাছৰ মানে কণী আছিলে আৰু মাছৰ মূৰখিনি পিঁয়াজৰ লগত ভাজিম বুলি ভাবিছোঁ। ইয়াতে মাছৰ কণীখিনি দি দিছিলোঁ আৰু লগতে মাছৰ মূৰটো দি দিলোঁ। তাৰপিছত নিমখ হালধি দিছোঁ। এনেকৈও কেতিয়াবা মাছৰ মূৰ শুকানকৈ পিঁয়াজৰ লগত ভাজি খাই ভাল লাগে। বেছিভাগ মই বেঙেনাৰে বনাওঁ বা কেতিয়াবা খাৰ বনাওঁ। আজি ৰাতি আৰু এতিয়া বেঙেনা দি নবনালোঁ আৰু শেষত ধনিয়া পাত কাটি দিলোঁ। এয়া হৈ গ'ল ভাজিখন। এতিয়া আকৌ মাছ বনাম, বিলাহীৰে বনাম মাছ। প্ৰথমতে মই গোটা জিৰা দি দিছোঁ, তাৰপিছত পিঁয়াজ দিছোঁ। আৰু পিঁয়াজখিনি ৰঙচুৱাকৈ ভাজি লোৱাৰ পাছত এতিয়া মানে অলপ মছলা দি যাম আৰু গোটেইবোৰ। মানে আজি বিলাহী মছলাৰে মাছ বনাম। নিমখ হালধি দিলোঁ, তাৰপাছত জিৰা ধনিয়াৰ গুড়ি অলপ দি গৈছোঁ। মছলাখিনি অলপ দেৰি ভাজি ল'ব ধৰিছোঁ। আৰু ভাজি লোৱাৰ পাছত এতিয়া মই বিলাহীখিনি দি দিলোঁ। এতিয়া বিলাহীখিনিও মই 2 মিনিটমান ভাজিম, মানে সিজি যোৱালৈকে ভাজিম আৰু পানী নিদিওঁ এতিয়া। এতিয়া বিলাহীখিনি আধা ভজা হৈয়ে গ'ল। ইয়াতে মই আদা নহৰু দি দিছোঁ আৰু আদা নহৰুখিনি দিও এতিয়া মই ভালদৰে ভাজি ল'ম। আৰু জলকীয়াও দি দিলোঁ। মই মানে জলকীয়াটো শেষৰ ফালে দিয়া যায়, আগতীয়াকৈ দিয়া নাযায়। জলকীয়াটো অকণমান কেঁচা হৈ থাকিলে ভাল লাগে। এতিয়া ধুনীয়াকৈ গোটেইবোৰ ভজা হৈ যোৱাত মই পানী যিমানখিনি লাগে দি দিলোঁ।
এতিয়া ইয়াতে মাছখিনি দি দিলোঁ আৰু মাছখিনি দি এতিয়া 2-3 মিনিটমান উতলিব দিম আৰু এতিয়া ধুনীয়াকৈ মাছৰ আঞ্জাখন হৈ গ'ল বিলাহী মছলা মাছ দেখিবলৈ যেনেকুৱা ধুনীয়া হৈছিল খাবলৈ খুব ধুনীয়া হৈছিল আৰু ভিডিঅ'টি ভাল লাগিলে কমেণ্ট কৰিব লাইক কৰি দিব শ্বেয়াৰ কৰি দিব আজি